আপোনাৰ মোবাইলটোৱে আপোনাক ভাল অথবা বেয়া দিনৰ সংজ্ঞা দিব পাৰে বা আপোনাৰ ভাল বা বেয়া দিন অহাত অৰিহণা যোগাব পাৰে। আমি বেছিভাগ মানুহে আজিকালি মোবাইলত ব্যস্ত থাকোঁ। তেনে ক্ষেত্ৰত আপোনাৰ যদি বেয়া দিন চলি আছে, আপোনাৰ মোবাইলৰ এনাৰ্জি বেয়া হৈ থাকিব পাৰে। যদি জানিব বিচাৰিছে আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ আপোনাৰ ফোন নম্বৰৰ গোটেইকেইটা ডিজিট আপুনি প্লাছ কৰিব আৰু যেতিয়ালৈকে ছিংগল ডিজিট নাহে তেতিয়ালৈকে আপুনি সেইটো প্লাছ কৰি যাব। আৰু তাৰপিছত যদি আপোনাৰ 1 আহিছে তেতিয়াহ'লে আপুনি গম পাব লিডাৰশ্বিপ কোৱালিটি আৰু বিজনেছৰ ক্ষেত্ৰত খুব বেছি ভাল হ'ব। যদি 2 আহিছে তেনে ক্ষেত্ৰত আপোনাৰ ৰিলেশ্যনশ্বিপ বা আপুনি যদি এটা ভাল সম্পৰ্ক বিচাৰি আছে তেনেহ'লে ভাল হয়। যদি 3 আহিছে তেনে ক্ষেত্ৰত আৰ্টিষ্ট বা ইনফ্লুৱেঞ্চাৰৰ কাৰণে খুব বেছি ভাল হয়। 4 আহিলে আপুনি খুব বেছি হাৰ্ডৱৰ্ক কৰিব লাগিব, আপুনি শ্ল' ছাকচেছ পাব। যদি 5 আহিছে তেনে ক্ষেত্ৰত আপুনি ট্ৰেভেল, মাৰ্কেটিং এই দিশত ভাল কৰিব পাৰিব। 6 আহিলে আপুনি লাক্সাৰী, মানি এই সকলোবোৰ পাব। যদি 7 আহিছে তেনে ক্ষেত্ৰত আপোনাৰ স্পিৰিচুৱেল লাইনটোত বহুত বেছি ভাল হ'ব। যদি 8 আহিছে তেনে ক্ষেত্ৰত আপুনি মানি, পাৱাৰ সকলোবোৰ পাব। আৰু যদি 9 আহিছে তেনে ক্ষেত্ৰত এনাৰ্জি আৰু ইমোশ্যনেল আপুনি অকণমান হ'ব।